আমাৰ বিজেপি বিৰোধী এটা ঐক্য মঞ্চ গঢ়িবলৈ চেষ্টা কৰি থকা সময়ত আৰু আজি দুদিনৰ আগতে কথা বতৰা পাতি থকা এটা পৰিৱেশ থকা এটা পৰিস্থিতিত অখিল গগৈ ডাঙৰীয়াই আমাৰ দলৰ দুজন জ্যেষ্ঠ নেতা লোকসভাত বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিধানসভাত আমাৰ দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বিজেপিৰ এজেণ্ট বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াৰ সংসদৰ ভূমিকা অকল অসমত নহয় সমগ্ৰ দেশৰ মানুহে দেখি আছে যে কি ধৰণে জনগণৰ কণ্ঠ হিচাপে নিজৰ যি বাকপটুতা সেয়া আমাৰ জনগণৰ শক্তি হিচাপে সংসদৰ মজিয়াত প্ৰতিষ্ঠা হৈছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াক যোৱাবাৰ বিজেপিয়ে বিধানসভাৰ পৰা চুচৰাই বাহিৰলৈ উলিয়াই পঠিয়াইছিলে, এবাৰ নহয় কেইবাবাৰো। আৰু আমাৰ কংগ্ৰেছ দলৰ যিটো আপোচবিহীন নিৰবিচ্ছিন্ন জাতীয় স্বাৰ্থত আমি সংগ্ৰাম কৰি আহিছোঁ, সেই সংগ্ৰামখনৰ চাৰ্টিফিকেট আমি কোনোবা এজন ব্যক্তি বা এজন নেতাৰ পৰা আমি নিবিচাৰোঁ। অসমৰ ৰাইজে আমাৰ চাৰ্টিফিকেট দিব, কিন্তু আমি অসমৰ বৃহত্তৰ স্বাৰ্থত আৰু অসমৰ বহু বিশিষ্ট বুদ্ধিজীৱী বহু বিশিষ্ট ব্যক্তি আৰু জনগণে আমাক কৈছিল যে বিজেপিৰ সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সৰ্বান্তৰিকতাৰে আমি চেষ্টা চলাই আছোঁ যাতে বিভিন্ন বিৰোধী ৰাজনৈতিক দলবিলাকৰ মাজত একতা হওক। কিন্তু যি ধৰণে আমাৰ দলৰ দুজন নেতাক তুচ্ছ তাচ্ছিল্য কৰা হৈছে, যি ধৰণে আমাৰ দুজন নেতাক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে, হয় মই বিভিন্ন বিৰোধী দলসমূহক একত্ৰিত কৰি 16টা দলৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ সভাপতি আছিলোঁ। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি নোহোৱা হ'লে মই জানো বিৰোধী ঐক্য মঞ্চৰ সভাপতি হ'বলৈ পালোহেঁতেন। গতিকে মই বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব দিবলৈ যোৱাৰ যিটো সুযোগ আৰু সুবিধা পাইছোঁ, সেইটো মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাৰ কাৰণে পাইছোঁ।